Time 8 লৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছো ষ্টাৰ 7 প্ৰেজেন্স টাইম 8 বিগ ব্ৰেকিং অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী সকলৰ বাবে আহি গল ডাঙৰ খবৰ এইবাৰ 1250 টকা নহয় অৰুণোদয়ৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 8000 টকাকৈ মুখ্যমন্ত্ৰীয়ে এয়া উপহাৰ আগবঢ়াইছে আৰু ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা এই উপহাৰ লাভ কৰিব পাৰে গতিকে এই ধন লাভ কৰিবলৈ সাজু হওক আপুনিও লৈ আহিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে বৃহৎ উপহাৰৰ টোপোলা আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ আৰু এই উপহাৰৰ টোপোলাত থাকিব অৰুণোদয় ধন ইতিমধ্যে অৰুণোদয়ৰ পৰিমাণ বৃদ্ধি কৰি দিয়া হৈছে এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা এইবাৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 টকা 8000 টকাকৈ লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে এয়া ডাঙৰ খবৰ তথা ভাল খবৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰাই লাভ কৰিব পাৰে এই ধন গতিকে এয়া ডাঙৰ খবৰ প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ বাবে অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ নৱবৰ্ষত এয়া উপহাৰৰ টোপোলা আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে এয়া বৃহৎ উপহাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ গতিকে এইবাৰ 1250 টকা নহয় এইবাৰ আপুনি লাভ কৰিব 8000 টকা আপুনি যদিহে এগৰাকী প্ৰকৃত হিতাধিকাৰী তেন্তে আপুনিও এই ধন লাভ কৰিব এয়া ডাঙৰ খবৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ এইবাৰ 1250 টকা নহয় লাভ কৰিব 8000 টকা গতিকে আপোনাৰ একাউণ্টতো ধন জমা হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰাই এই ধন লাভ কৰিব মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে মন্তব্য যোগে এই কথা প্ৰকাশ কৰিছে গতিকে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে এই ধন লাভ কৰিব আপুনিও সাজু হওক ধন লাভ কৰিবলৈ গতিকে নৱবৰ্ষৰ উপহাৰ হিচাপে এই উপহাৰৰ টোপোলাত ধন প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু ডিচেম্বৰ মাহলৈকে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে 1250 টকাকৈ লাভ কৰিছিল কিন্তু এইবাৰৰ পৰা অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰি দিয়া হৈছে এইবাৰ 1250 টকা নহয় 8000 টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী এয়া ডাঙৰ খবৰ প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ 1250 টকা নহয় এইবাৰ 8000 টকা লাভ কৰিবলৈ সাজু হওক আপুনি প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আৰু এই ভাল খবৰ লাভ কৰিব পাৰে এই ধন লাভ কৰিব আপুনি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট যোগে মন্তব্য কৰিছে এই কথা মন্তব্য যোগে এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে গতিকে 1250 টকা নহয় আপুনি 8000 টকা লাভ কৰিবলৈ গৈ আছে গতিকে প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এয়া ভাল খবৰ তথা ডাঙৰ খবৰ এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 8000 টকাকৈ এয়া ভাল খবৰ প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ গতিকে আপুনিও সাজু হওক এই ধন লাভ কৰিবলৈ এতিয়াৰে পৰা যেহেতু 8000 টকা পৰ্যন্ত কৰা হৈছে গতিকে আপোনাৰ বাবে ভাল খবৰ আপোনাৰ বাবে সোণালী সুযোগ আৰু বহাগ বিহুৰ পূৰ্বে এই ধন লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী সকলে গতিকে ডাঙৰ খবৰ তথা ভাল খবৰ আপুনিও এই ধন লাভ কৰিব পাৰে আপুনিও এই ধন লাভ কৰিবলৈ সাজু হওক আপুনি যদিহে এগৰাকী প্ৰকৃত হিতাধিকাৰী তেন্তে আপুনি এই ধন লাভৰ পৰা বঞ্চিত হ'ব নালাগে আপোনাৰ একাউণ্টতো জমা হ'ব 8000 টকা আপোনাৰ একাউণ্টতো প্ৰদান কৰা হ'ব 8000 টকা গতিকে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী মহিলাৰ বাবে সোণালী সুযোগ প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা উপহাৰৰ টোপোলা প্ৰদান কৰা হৈছে আৰু ফেব্ৰুৱাৰী মাহতে এই ভাল খবৰ লাভ কৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখতে এই সোণালী সুযোগ লাভ কৰিব সুবিধা লাভ কৰিব তথা এই ধনৰ টোপোলা আপোনাৰ বাবে আগবঢ়োৱা হ'ব গতিকে ভাল খবৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো আপুনিও সাজু হওক আপুনিও সাজু খবৰ হ'ল কিয়নো নৱবৰ্ষৰ এই আৰম্ভণিতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ প্ৰদান কৰিছে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে গতিকে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী সাজু হওক ধন লাভ কৰিবলৈ অৰুণোদয় আঁচনি লাভ কৰা সকলো মহিলাৰ বাবে বৃহৎ উপহাৰৰ টোপোলা প্ৰদান কৰা হৈছে আৰু আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে সকলো অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব
8,000 টকাকৈ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী 8,000 টকাকৈ লাভ কৰিব গতিকে ইয়া ভাল খবৰ আপুনিও সাজু হোক এই ধন লাভ কৰিবলৈ যেহেতু ডিসেম্বৰ মাহলৈকে 1250 টকাকৈ প্ৰদান কৰা হৈছিল প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টে জমা হৈছিল 1250 টকাকৈ কিন্তু এতিয়াৰে পৰা আৰু চিন্তা নাই এতিয়াৰে পৰা ধন বৃদ্ধি কৰি দিয়া হৈছে 8,000 টকাকৈ লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী এয়া ডাঙৰ খবৰ নৱবৰ্ষৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰী গৰাকী কি মন্তব্য কৰিছে এবাৰ শুনাই লোৱাৰ চেষ্টা কৰিছো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম তাৰনে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম তাৰনে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম তাৰনে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম তাৰনে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম তাৰনে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম তাৰনে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা
তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ